ইমান দিনে CC2 ক'ত আছিল আন্দোলনটো চলি আছিল আৰু হঠাৎ তেনেকুৱা এটা স্থিতি লৈছে যে বিৰোধ কৰিবলৈ আহি কাৰণ এই বিৰোধিতা কাৰ কাৰণে কৰিছে যদি জনজাতিকৰণ নহয় তেতিয়াহ'লে এটা খুব তীব্ৰ আন্দোলন গঢ়ি তুলিব প্ৰথমটো মানে ৰাজনৈতিক পট্টতাৰ পাব জাতিৰ লগত গদ্দাৰ কৰাটো বেয়া কাৰণ জাতিৰ উদ্ভৱ কোনো নাই যদি জাতিৰ বিষয়ে যদি কোনো চিন্তা নকৰে তেখেতে ভৱিষ্যত উজ্জ্বল কেতিয়া হ'ব আহোম ভোটাৰ যথেষ্ট আছে 50 লাখতকৈ অধিক আছে গতিকে কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰিব এই নিৰ্বাচনৰ পাছত যদিহে ইয়াৰ সুফল লাভ কৰা নাযায় আমাৰ এনেকুৱাও দেখা পোৱা গৈছে কিছু চামে এই 6টা জনগোষ্ঠী ভাগ কৰিবৰ কাৰণে কিছুমান ৰাজনৈতিক ষড়যন্ত্ৰ কৰিছে কিছু ক্ষীণ পৰিমাণ হয়তো 30 to 20% সিহঁতি সফলো হৈছে যাৰ কাৰণে আজি 6টা জনগোষ্ঠী একেলগ হৈ আন্দোলন কৰা নাই গৌৰৱ গগৈ ডাঙৰীয়া এজন খুব যুৱ নেতা তেখেতে প্ৰথমতে নিজৰ জনগোষ্ঠীৰ প্ৰতি কিছু কৰিবৰ কাৰণে আহ্বান জনাম অহিগুলা এজন খুব সংগ্ৰামী নেতা তেখেতে যি সংগ্ৰাম কৰিছে সকলো ৰাইজে জ্ঞাত হয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা খুব প্ৰভাৱশালী ব্যক্তি সকলোৱে শ্ৰদ্ধাৰ এজন মুখ্যমন্ত্ৰী এটা দীঘলীয়া প্ৰক্ৰিয়া মই যিমান দূৰ জানো কাৰণ এই ৰাজ্য চৰকাৰৰ প্ৰতিবেদন দাখিল কৰাৰ পাছত আৰু কেন্দ্ৰ চৰকাৰলৈ যাব যে কেন্দ্ৰ চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰৰ জনজাতিকৰণৰ যি মন্ত্ৰালয় আছে তাৰপিছত RGI NCST তেওঁলোকে পৰীক্ষা কৰিব সমগ্ৰ বিষয়টো সংবিধান সংশোধন প্ৰক্ৰিয়া আছে ৰাষ্ট্ৰপতিৰ স্বাক্ষৰ আছে গেজেট প্ৰকাশ আছে গতিকে ইমান এটা দীঘলীয়া প্ৰক্ৰিয়া এই 26ৰ যি নিৰ্বাচন আছে এই নিৰ্বাচনৰ আগতে সম্ভৱ হ'বনে এয়া কেৱল নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ এক কৌশল নেকি নমস্কাৰ মই কল্পৰাজ আৰু আপোনালোকক দ্য হোমলেণ্ড ইনচাইটলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু হোমলেণ্ড ইনচাইটৰ এই প্ৰথম অনুষ্ঠান টাই কাষ্ট অৰ্থাৎ দ্য হোমলেণ্ড ইনচাইট কাষ্ট আৰু এই অনুষ্ঠানটোৰ প্ৰথমগৰাকী অতিথিৰ বিষয়ে নিশ্চয় আপোনালোকে ইতিমধ্যেই টাইটেল ডেছক্ৰিপশ্যন অথবা থাম্বনেইল চাই গমেই পাইছে তেওঁ হৈছে আটাচুৰ কামৰূপ জিলা সমিতিৰ সভাপতি মনোজ বৰুৱা মই তেওঁৰ সৈতে উপস্থিত আছোঁ মই মনোজ বৰুৱাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ দাদা স্বাগতম জনাইছোঁ আপোনালোক হয় মই পোনপ্ৰথমে সুধিব বিচাৰিম যে যিহেতু উজনি অসম বৰ্তমান জনগোষ্ঠী 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা বিচাৰি কপি আছে গতিকে সেই সংকাটত সুধিব বিচাৰিম প্ৰশ্নটো যে ইতিমধ্যে প্ৰায় একাধাৰে কেইবাটাও জনগোষ্ঠীৰ লোকসকলে হাজাৰ হাজাৰ লোক ৰাজপথলৈ ওলাই আহিছে তেওঁলোকে জনজাতিকৰণৰ মৰ্যাদা বিচাৰি ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰিছে কেতিয়াবা জোৰ সমদল আৰু কেতিয়াবা বিশাল গণসংকাৰ কাৰ্যসূচী এনেদৰে বিভিন্ন কাৰ্যসূচী হাতত লৈ আহিছে গতিকে এই সংক্ৰান্তত সমগ্ৰ বিষয়টো সন্দৰ্ভত আপুনি কি ক'ব হয় পোনপ্ৰথমে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিলোঁ পুনৰবাৰ চাওক জনজাতিকৰণ আৰু স্বায়ত্ব শাসন এইটো আমাৰ সংলগ্ন এটা দাবী হয় যিটো আমাৰ যেতিয়া টাইম ছাত্ৰ সন্থা যেতিয়াৰ পৰা জন্ম হৈছে তেতিয়াৰ পৰা ইয়াৰ ওপৰত আমাৰ আন্দোলন চলি আহিছে আৰু ভৱিষ্যতলৈ চলি থাকিব যেতিয়ালৈকে জনজাতিকৰণ আমাক প্ৰদান কৰা নহয় আৰু এই 2026ৰ যি ইলেকশ্যন আহি আছে এই ইলেকশ্যনৰ আগে যদি জনজাতিকৰণ আৰু স্বায়ত্ব শাসনৰ ওপৰত চৰকাৰৰ যদি কোনো স্থিতি প্ৰবল হিচাপে আমাৰ ওচৰত নাহে যদি আমি প্ৰবল কোনো এটা স্থিতি নাপাওঁ জনজাতিকৰণ দিয়াৰ ক্ষেত্ৰত তেতিয়াহ'লে এটা যি আন্দোলন গঢ়ি তোলা হৈছে এই আন্দোলন খুব প্ৰক্ষোভ হৈ পৰিব আৰু দেখিছে ইতিমধ্যে সকলো ৰাইজে দেখিছে চৰকাৰে ইতিমধ্যে লক্ষ্য কৰিছেই গোটেই আহোম জনগোষ্ঠী কি ধৰণে আন্দোলনত নামি পৰিছে আৰু আমি আন্দোলন কৰি আছোঁ চৰকাৰৰ সংবিধান আৰু গণতন্ত্ৰৰ ওপৰত বিশ্বাস কৰে যিহেতু আন্দোলনৰ যি ৰাইজৰ যি স্বতঃস্ফূৰ্তভাৱে ওলাই অহাৰ যি লক্ষণ এইটো খুব শুভ লক্ষণ জনগোষ্ঠীটোৰ কাৰণে আৰু যদি জনজাতিকৰণ যদি চৰকাৰে 2026ৰ আগত আমাক প্ৰদান নকৰে তেতিয়াহ'লে নিশ্চয় ভুগিব লাগিব যে আমাৰ এই যিটো আমাৰ আহি আছে 2025ৰ নৱেম্বৰত যিখন প্ৰতিবেদন দাখিল হ'ব তাতে আমি নিশ্চয় কিছু সংখ্যক অলপৰ আমি ক্ষীণ হ'লেও সম্ভৱপৰ দেখা পোৱা গৈছে যে চৰকাৰে হয়তো কিবা উচিত ব্যৱস্থা ল'ব বা আমাক কিবা পজিটিভ ৰিজাল্ট এটা দিব যদি নিদিয়ে তেতিয়া আমাৰ স্থিতি কি হ'ব এইটো এটা ডাঙৰ এটা কুৱেশ্যন হৈ পৰিছে আৰু দ্বিতীয় কথাটো হ'ল যে এই প্ৰতিবেদন দাখিল কৰাৰ সময়ত আমি দেখা পাই আছোঁ যে যিবিলাক আন্দোলন আমি গঢ়ি তুলিছোঁ এই আন্দোলনবিলাকত হয় আমাৰ 6টা জনগোষ্ঠীয়ে যি আন্দোলন গঢ়ি তুলিছে আমি ইতিমধ্যে গম পাইছোঁ যে মৰাণ জনগোষ্ঠীলৈও এটা পজিটিভ হৈ আহিছে পজিটিভ ৰাস্তা এটা দেখা পাইছোঁ গতিকে আহোমসকলেও একত্ৰিত হৈ যিভাৱে আন্দোলন কৰিছে আমি তাৰ ওপৰত চৰকাৰৰ ওপৰত আস্থা ৰাখিছোঁ বিশ্বাস ৰাখিছোঁ যে আমাক জনজাতিকৰণ নিশ্চয় প্ৰদান কৰিব আৰু যদি নকৰে ৰাজনৈতিকভাৱে পট্টতা দিয়া হ'ব আৰু ইয়াৰ পট্টতা নিশ্চয় ভুগিব লাগিব চৰকাৰে আৰু এই 25ৰ নৱেম্বৰ এই 25 নৱেম্বৰৰ প্ৰতিবেদনখনত যদি ক্ষীণমানো অকণমান নেগেটিভলি দেখা পাওঁ তেতিয়াহ'লে ইলেকশ্যনতে বিজেপি চৰকাৰৰ কি হ'ব সকলোৱে গম পোৱা হৈছে কাৰণ আহোম জনগোষ্ঠী যি জাগিছে ইয়াৰ ৰিজাল্ট নিশ্চয় পাব নিশ্চয়কৈ কিন্তু দেখা পোৱা গৈছে যে ইতিমধ্যে সেইদিনা কিছুদিন আগতে সোণাপুৰত যিসকল CC2ৰ গোটেই তেওঁলোকে একত্ৰিত হৈছে ইয়াৰ প্ৰবল বিৰোধিতা কৰিছে গতিকে দেখা যায় যে এফালে 6টা জনগোষ্ঠীয়ে তেওঁলোকৰ জনজাতিকৰণ আৰু স্বায়ত্ব শাসনৰ দাবীত
বিশাল প্ৰতিবাদ কৰিছে আৰু আনফালে CC2I ইয়াৰ প্ৰবল বিৰোধ কৰিছে গতিকে এই সংঘাতত দেখা পোৱা যায় যে চৰকাৰ শাসনাধিষ্ঠ দল হওক অথবা যি চৰকাৰ হওক তেওঁলোক এক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে গতিকে কি ক'ব এই সমূহ চাওক প্ৰথম যদি যাওঁ আমি ইমান দিনে CC2I ক'ত আছিল আন্দোলনটো চলি আছিল আৰু হঠাৎ তেনেকুৱা এটা স্থিতি লৈছে যে বিৰোধ কৰিবলৈ আহিলে কাৰণ এই বিৰোধিতা কাৰ কাৰণে কৰিছে এতিয়া প্ৰথম কথা হ'ল আমি জনজাতিখন কিয় বিচাৰিছোঁ আজি 6টা জনগোষ্ঠীয়ে কিয় বিচাৰি আছে আমি অসমীয়াৰ ৰক্ষণে স্বাৰ্থত অসমীয়াৰ হৈ থাকক অসমখন সুৰক্ষিত হওক সেইকাৰণে জনজাতিখন বিচাৰি আছে ইয়াৰ বায়ু হওক স্থল হওক সকলো যাতে অসমীয়াৰ হৈ থাকক চৰকাৰে নিশ্চয় বুজি পাব লাগে কথাটো অসম সুৰক্ষাৰ কাৰণে আমি লাগি আছোঁ গতিকে সেই CC2I যি সংস্থাটো তেখেতসকলে কৈ আছে যে তেখেতসকলৰ কিবা অসুবিধা হ'ব মোৰ প্ৰকৃতিটো তেনেকুৱা তেওঁলোকৰ অধিকাৰ ক'ৰবাত সৰ্ব হ'ব নেকি বা অধিকাৰত ক'ৰবাত প্ৰভাৱ পৰিব নেকি হয় হয় তেনেকুৱা মোৰ মতে আমিতো নাভাবোঁ যে এনেকুৱা এটা হ'ব কাৰণ যিহেতু আমি একে ককাই ভাই হয়তো কিবা ভুল বুজাবুজি হৈছে সিহঁতৰ মনোমালিন্য হৈছে আমি মিলাপ্ৰীতি হ'ম তেখেতসকলে এই কথাটোৰ ওপৰত গুৰুত্ব দিব লাগে যে আমি জনজাতিকৰণ 6টা জনগোষ্ঠী কিয় বিচাৰি আছোঁ এই প্ৰথম কথা আৰু তেখেতসকলে প্ৰথম কথাটো হ'ল কি আহোমক লক্ষ্য কৰি কথাটো কৈ আছে আহোমক যে লক্ষ্য কৰি কথাবিলাক কৈ আছে প্ৰথম আহোমৰ বিষয়ে তেখেতে নিশ্চয় জানে আহোম জনগোষ্ঠীয়ে কি কৰিছিল আহোমে কি কৰিছিল স্বৰ্গদেউ চাওলুং চুকাফাৰ আদৰ্শৰ যদি আমি যাওঁ কি কৰিছিল আমি গোটেই এখন বৰ অসম গঢ়িবৰ কাৰণে নিজৰ ভাষা জাতি গোটেই পোচাক হওক আমাৰ আজি ধৰ্ম হওক আমাৰ ভাষা হওক আমাৰ সংস্কৃতি হওক গোটেই বস্তুবিলাক আমি একমাত্ৰ বৰ অসম গঢ়িবৰ কাৰণে কৰিলোঁ আজি এনেকুৱা এটা সমস্যাত আমি সন্মুখীন হৈছোঁ যে আমি নিজৰ মাজতে কিছুমান বস্তু হেৰাই পেলাইছোঁ নেকি আমাৰ দেখা পাব আমি আহোমৰ বহু এনেকুৱা লোক আছে পৰিয়াল আছে যাৰ গৃহহীন হৈ আছে তো তেখেতসকলৰ ওপৰত আমি যি আমাৰ দৃষ্টি পৰিছে তাৰ ওপৰত লক্ষ্য কৰি আমি ভৱিষ্যতে যদি আহোম জনগোষ্ঠীয়ে হওক বা 6টা জনগোষ্ঠীয়ে যে বিচাৰি আছোঁ আমি কিহৰ কাৰণে কৰি আছোঁ আমি অসমীয়া ৰক্ষাতে কৰি আছোঁ জনগোষ্ঠীটো উত্তৰণৰ কাৰণে ভাবি আছোঁ কাৰণ সেই আহোমে আজি নিজৰ কাৰণে যি ত্যাগ কৰিলে সেই ত্যাগৰ ফলত আজি আহোমে কি পাই আছে গতিকে মই ভাবোঁ তেখেত CC2I এই কথাটো অলপমান লক্ষ্য কৰি গুৰুত্ব দিয়ক যে তেখেতসকলৰ মই কোনো অসুবিধা নহয় কাৰণ আমি জনজাতিকৰণ মাত্ৰ আমাৰ অসমীয়াৰ সুৰক্ষাৰ স্বাৰ্থেহে আমি বিচাৰি আছোঁ নিশ্চয়কৈ এই সংঘাতত মই সুধিব বিচাৰিম যে যিহেতু এটা দীঘলীয়া প্ৰক্ৰিয়া মই যিমান দূৰ জানো কাৰণ এই ৰাজ্য চৰকাৰৰ প্ৰতিবেদন দাখিল কৰাৰ পাছত আৰু কেন্দ্ৰ চৰকাৰলৈ যাব কেন্দ্ৰ চৰকাৰৰ আপোনাৰ কেন্দ্ৰীয় চৰকাৰৰ জনজাতিকৰণৰ যি মন্ত্ৰালয় আছে তাৰপিছত RGI NCST তেওঁলোকে পৰীক্ষা কৰিব সমগ্ৰ বিষয়টো তাৰপিছত সেই প্ৰতিবেদন অনুমোদন জনোৱাৰ পিছত আপোনাৰ ইয়াৰ পৰা বহুখিনি প্ৰক্ৰিয়া জড়িত হৈ আছে সংবিধান সংশোধন প্ৰক্ৰিয়া আছে তাৰপিছত ৰাষ্ট্ৰপতিৰ স্বাক্ষৰ আছে গেজেট প্ৰকাশ আছে গতিকে ইমান এটা দীঘলীয়া প্ৰক্ৰিয়া এই 26ৰ যি নিৰ্বাচন আছে এই নিৰ্বাচনৰ আগতে সম্ভৱ হ'বনে এয়া কেৱল নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ এক কৌশল নেকি হয় এইটো কথা সঁচাই খুব লক্ষণীয় হ'ব কাৰণ যিহেতু এই 25 নম্বৰৰ যিটো প্ৰতিবেদন দাখিল হ'ব এইটোৰ ওপৰত চকু দৃষ্টি ৰখা হ'ব আহোম জনগোষ্ঠীৰ প্ৰকৃত সংগঠনে ইয়াৰ ওপৰত দৃষ্টি ৰাখিব 6টা জনগোষ্ঠীৰ প্ৰতিটো সংগঠনেৰে নেতৃত্ব হওক বা গোটেই ৰাইজে ইয়াৰ ওপৰত দৃষ্টি ৰাখিব কাৰণ যদি সেই প্ৰতিবেদনখনত যে আমাৰ কমিটি চেণ্ট্ৰেললৈ যে পঠাব তেখেতসকলে কি হিচাপে জনজাতিকৰণৰ দাবীত যিটো প্ৰতিবেদন দাখিল কৰিব সেই প্ৰতিবেদনতে ওলাই পৰিব যে জনগোষ্ঠীটোৰ হৈ উত্তৰণ হৈ আমাৰ চৰকাৰে গুৰুত্ব দিছে নে নাই দিয়া যদি নিদিয়ে তেতিয়াহ'লে নিশ্চয় এইখন চৰকাৰে আমাৰ নেতৃত্বাধীন যি বিজেপি চৰকাৰ তেখেতসকলে ইয়াৰ প্ৰত্যুত্তৰ ৰাজনৈতিকভাৱে পাব কাৰণ যদি সঁচাই জনজাতিকৰণ নহয় তেতিয়াহ'লে দেখো যে উত্তৰ অসমক বা উজনি অসম আহোম ভোটাৰ যথেষ্ট আছে যদি মই ভুল কাৰণে 50 লাখতকৈ অধিক আছে গতিকে কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰিব এই নিৰ্বাচনৰ পাছত যদিহে ইয়াৰ সুফল লাভ কৰা নাযায় হয় যদি কেনেবাকৈ আমি গম পাওঁ যে সিমানে আমি গম পাওঁ যে জনজাতিকৰণৰ ওপৰত চৰকাৰ গুৰুত্বটো খুব কম তেতিয়াহ'লে ইয়াৰ তীব্ৰ আন্দোলন গঢ়ি তোলা হ'ব কাৰণ ৰাইজে ইতিমধ্যে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে সকলো ৰাইজে একত্ৰিত হৈছে আৰু বুজি উঠিছে যে এইখন চৰকাৰে আহোম জনগোষ্ঠীটোৰ লগতে 6টা জনগোষ্ঠীৰ ওপৰত লক্ষ্য কি ৰাখিছে আৰু যদি নহয় জনজাতিকৰণৰ ওপৰত যদি কোনো গুৰুত্ব আৰোপ দেখা নাযায় কোনো যদি আমি প্ৰতিফলিত নাপাওঁ ইয়াৰ ওপৰত ৰিজাল্ট কিমান যদি পজিটিভ দেখা নাপাওঁ তেতিয়াহ'লে এনেকুৱা এটা আন্দোলন গঢ়ি ওলাব যে অসম স্তব্ধ হৈ পৰিব এইবাৰ অন্য এটা বিষয়লৈ আহোঁ যিহেতু এবাৰ বিৰোধী পুনৰ একত্ৰিত হৈছে গতিকে নিৰ্বাচন যিহেতু সন্মুখত গতিকে বিৰোধী পুনৰ একত্ৰিত হৈছে ইয়াৰ পূৰ্বেও বিৰোধীয়ে কেইবাবাৰো তেনেদৰে একত্ৰিত হৈছিল কিন্তু সেয়া সময় সাপেক্ষে হৈ নুঠিল তেওঁলোকৰ যি যেনেকৈ পদক্ষেপ ল'ব লাগিছিল গতিকে এইবাৰ ভাবেনে বিৰোধীয়ে এই ক্ষেত্ৰত সফল হ'ব বা 26ৰ যি ৰণনীতি ৰণকৌশল সেই ৰণকৌশলত তেওঁলোকে সফল হ'ব
চাওক বিৰোধী একচুৱেলি সঁচা কথা ক'বলৈ আমি যিটো এতিয়া অসমত আমি সদায় সমন্বয়ভাৱে বাস কৰি আছোঁ আমি কোনো বিৰোধী বুলি আমি কাকো নলওঁ আৰু মই সিহঁতকো আহ্বান জনাম যাতে আমাকো কোনো এটা জনগোষ্ঠীৰ লোকেই হওক জনজাতিৰ লোকেই হওক বিৰোধী হিচাপে ল'ব নালাগে সকলোৱে অসমীয়াৰ ৰক্ষাৰ্থে কাম কৰি আছে অসমখন সুৰক্ষিত হোৱাৰ কাৰণে কাম কৰি আছে গতিকে বিৰোধী হিচাপে ল'ব নালাগে আমি তাতে চাব লাগিব আমি অসমখন কেনেকৈ ৰক্ষা কৰিম যিহেতু আমাৰ যি যদি চাই আমাৰ বিদেশীৰ যি হিচাপে আমাৰ ইয়াত অসমত যিধৰণে সকলোৱে একত্ৰিতভাৱে কাম কৰিবৰ কাৰণে যেনেকৈ ওলাই আহিছোঁ আৰু অসমত যিধৰণে বিদেশীৰ যি আগ্ৰাসন এই আগ্ৰাসনটোৰ নুই কৰিবৰ কাৰণে আমি লাগি আছোঁ আমি অসমৰ যি ভৱিষ্যত উজ্জ্বল কামনাৰ কাৰণে আমি কাম কৰিবলৈ গৈ আছোঁ গোটেই জনগোষ্ঠীকেইটা জনজাতিকৰণ বিচাৰি অসমখন সুৰক্ষিত কৰিবৰ কাৰণে লাগি আছোঁ গতিকে বিৰোধী দলবিলাকে এই কথাটো বুজক কাৰো অসুবিধা হ'ব নালাগে কাৰণ যিহেতু আমি একে ভাই ককাই মিলিপতি থাকিব লাগিব অসমখন সুন্দৰ অসম গঢ়ি তুলিব লাগিব মাটি বায়ু বালি সকলো অসমৰে আমি গোটেই একেটা জেগাৰে মাটিৰ মানুহ গতিকে আমি সদায় মিলিপতি থাকিব লাগিব বিৰোধী হ'লে কি হ'ব বিৰোধী আজি চুই চাওক বিৰোধী হ'লে ৰাজনৈতিকভাৱে সুবিধা ল'ব বেলেগ এটা দলে সুবিধা ল'ব আজি বিজেপি চৰকাৰ নেতৃত্বাধীন চৰকাৰ আছে তেখেতো তাতো দেখা পোৱা গৈছে কাৰণ আমাৰে কিছুমান জনগোষ্ঠীৰ লোক তাতে MLA হৈ আছে মন্ত্ৰী পদত আছে নহয় কিন্তু তেখেতসকলৰ ভূমিকা কি তাতো দেখা পোৱা গৈছে গতিকে আমি চাব লাগিব বিৰোধী পক্ষটো যদি লৈ লোৱা হয় তেতিয়াহ'লে অসম সুৰক্ষা কৰাটো খুব ক্ষীণ সমান এটা আহি পৰিব নিশ্চয়কৈ দৰ্শকসকল আমি আচলতে এক মুকলি পৰিৱেশত আছোঁ গতিকে দাদা ল'ৰাজনো আহিছে আৰু ছাইডতে কাম কৰি আছে কাষতে গতিকে অকণমান নয় আহিব পাৰে তাৰ বাবে সময় বিচাৰিছোঁ দাদা এবাৰ আহোঁ জুবিন গাৰ্গৰ প্ৰসংগলৈ গতিকে অসমৰ হাৰ্টথ্ৰব আৰু যিহেতু 2 মাহ উকলি গ'ল তেখেতৰ ৰহস্যজনক মৃত্যু ছিংগাপুৰলৈ গৈ সেই কথা আমি সকলোৱে অৱগত গতিকে পুনৰ তাৰ ব্যাখ্যা আগনবঢ়াওঁ কিন্তু মই সুধিব বিচৰা প্ৰশ্নটো হ'ল যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত বৰ্তমানো SIT তদন্ত চলি আছে বিভিন্নজনে সাক্ষ্য প্ৰদান কৰি আছে ৰাজনৈতিক নেতা হওক বা ব্যৱসায়ী হওক নিজে তেওঁলোকে সাক্ষ্য প্ৰদান কৰিছে তো এই সমগ্ৰ বিষয়টো সন্দৰ্ভত আপুনি কি আপোনাৰ স্থিতি কি চাওক জুবিন গাৰ্গক লৈ আমাৰ যি আশা আছিল আমি প্ৰথমতে চৰকাৰৰ ওপৰত আশা ৰাখিছোঁ বিশ্বাস কৰিছোঁ যিটো আইনী প্ৰক্ৰিয়াতে যি প্ৰক্ৰিয়া চলিবলগীয়া চৰকাৰে কৰি আছে হয় এইটো খুব দীঘলীয়া হৈছে মই আগতো কৈ আছোঁ যিটো প্ৰক্ৰিয়া খুব খৰ হ'ব লাগিছিল সেইটো কৰা নাই চৰকাৰে নিজৰ প্ৰক্ৰিয়া কৰি আছে SIT গঠন কৰি আছে কিন্তু আমি আহ্বান জনাম চৰকাৰক যাতে অতি সোনকালে ইয়াৰ ওপৰত ৰিজাল্ট এটা আহিব লাগে কাৰণ মানুহ ইয়াৰ খুব আকাংক্ষাকুল হৈ আছে কাৰণ আজিও কান্দি আছে কাৰণ ন্যায় পাব লাগিব জুবিনৰ ক্ষেত্ৰত যিখিনি হ'ল আমি সদায় খুব দুৰ্ভাগ্যজনক বিষয় আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল ছিংগাপুৰৰ লগত যিখিনি ব্যক্তি আছিলে তেখেতসকলে যি স্পষ্টীকৰণ নিদিয়াৰ কাৰণে আজি এনেকুৱা এটা অৱস্থালৈ আহিলে যদি তাৰ পৰাই সিহঁতে স্পষ্টীকৰণ দিলেহেঁতেন হয়তো এনেকুৱা এটা পৰিস্থিতি নাহিলেহেঁতেন জুবিনৰ ন্যায় অতি সোনকালে আমি পালো হয় আৰু মই সামাজিক মাধ্যমতো মাজতে ৰখাইছোঁ সামাজিক মাধ্যমতো ডিজিটেল প্ৰতিবাদ চলি আছে 5 মিলিয়নৰ অধিক সংখ্যাই বৰ্তমান স্পৰ্শ কৰিছে #জাষ্টিছ ফৰ জুবিন গাৰ্গ গতিকে প্ৰতিবাদ চলি আছে এতিয়াও ৰাইজক ন্যায় লাগে সকলোকে আৰু বিদেশৰ পৰা বিভিন্নজন আহিছে তেওঁৰ জুবিনৰ অনুৰাগী হওক বা তেওঁক যিসকল ঘনিষ্ঠ আছিল তেওঁ লগ পাইছিল গতিকে সোণাপুৰ জুবিন ক্ষেত্ৰলৈ আহিছে দৈনিক সমাগম হাজাৰ লোক সমাগম হৈছে গতিকে কি ক'ব আপুনি চাওক জুবিনৰ প্ৰতি মানুহৰ যি আৱেগ আছিল মৰম আছিল সেইটো প্ৰতিফলিত হৈছে আৰু চৰকাৰে সেইটো নিশ্চয় দেখিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই আহ্বান জনাম কাৰণ আপুনি যেনেকৈ প্ৰভাৱশালী ব্যক্তি সকলো ৰাইজে আপোনাক মানে এজন খুব প্ৰভাৱশালী ব্যক্তি হয় প্ৰভাৱশালী এজন অসমৰ মুখ্যমন্ত্ৰী তেখেতে যিখিনি কৰিলে প্ৰথমতে খুব ধন্যবাদ হয় তেখেতে ধন্যবাদ হোৱাৰ ব্যক্তি হয় কাৰণ গতিকে তেখেতক পুনৰ আহ্বান জনাম মাতাচুৰ কামৰূপ জিলা সমিতিৰ পৰা যে অতি সোনকালে যি ন্যায় প্ৰক্ৰিয়া চলি আছে অতি সোনকালে তাৰ ওপৰত এটা উচিত ব্যৱস্থা কৰি অতি সোনকালে ৰিজাল্ট দিব লাগে আৰু ন্যায় প্ৰদান কৰিব লাগে জুবিন গাৰ্গক নিশ্চয়কৈ এইবাৰ মই কেইজনমান ব্যক্তি ৰাজনৈতিক নেতাও হ'ব পাৰে বা দল সংগঠনৰ ব্যক্তি হ'ব পাৰে তেওঁলোকৰ নাম ল'ম মই তেওঁলোকক আপুনি খুব কম মানে এটা শব্দত হওক বা এটা বাক্যত হওক আপুনি সংজ্ঞাবদ্ধ কৰিব লাগে ডিফাইন কৰিব লাগে তেওঁলোকৰ কৰ্মৰাজি হওক বা তেওঁলোকৰ বিষয়ে আপুনি কি ভাবে ক'ব লাগে মই প্ৰথমতে নাম ল'ব বিচাৰিম গৌৰৱ গগৈ APCCৰ সভাপতি বৰ্তমানৰ গৌৰৱ গগৈ ডাঙৰীয়া এজন খুব যুৱ নেতা আৰু উঠি অহা প্ৰজন্মৰ কাৰণে এটা খুব এটা মন পচন্দৰ নেতা বুলি ক'ম তেখেতৰ এটা বস্তু আমি ক'বই লাগিব তেখেতে এজন নেতা হোৱা কৈছে আৰু এখন অসম যিহেতু প্ৰতিনিধিত্ব কৰিবৰ কাৰণে আগবাঢ়ি আহিছে কৰিম বুলি ভৱিষ্যতে যি আশা পুহি ৰাখিছে গতিকে তেখেতে প্ৰথমতে নিজৰ জনগোষ্ঠীৰ প্ৰতি কিছু কৰিবৰ কাৰণে আহ্বান জনাম কাৰণ সদায় আমি ঘৰখনৰ পৰাই আগবাঢ়িব লাগিব যদি আনৰ দায়িত্ব এটা ল'বলৈ হয় আমি ঘৰখনৰ পৰা ভাল কাম এটা কৰি আগবাঢ়ি যাব লাগিব তেখেতক এটা আহ্বান জনাম যে আপুনি জনগোষ্ঠীৰ হৈ কাম কৰি যাওক সদায় এদিন সফল হ'ব তাৰপিছত অখিল গগৈ এজন খুব সংগ্ৰামী নেতা তেখেতে যি সংগ্ৰাম কৰিছে সকলো ৰাইজে জ্ঞাত হয়
আৰু তেখেতকো আহ্বান জনাম যে জনগোষ্ঠীটো হয় তেখেতে এজন খুব প্ৰভাৱশালী ব্যক্তি, এটা খুব সবল জনগোষ্ঠীৰ এজন ব্যক্তি, জনগোষ্ঠীৰ হৈ কিছুমান কাম কৰক, সদায় আমি তেখেতক আঁকোৱালি ল'ম। লুৰিণজ্যোতি গগৈ তেখেত এজন খুব পপুলাৰ নেতা, খুব ভাল লগা নেতা। তেখেতৰ হেৰিৰ বিষয়ে আমাৰ আলেক্সৰ বিষয়ে সকলোৱে জানে, তেখেতক খুব ভাল পায়, তেখেতক সকলোৱে শ্ৰদ্ধাও কৰে, মৰম কৰে, আৰু তেখেতো ভাবোঁ খুব শক্তিশালী হিচাপে কাম কৰক, ৰাইজৰ হৈ কাম কৰক, আৰু এজন ভাল নেতা হিচাপে আগুৱাই যাওক। আছুৰ বৰ্তমানৰ সভাপতি উৎপল শৰ্মা উত্তৰ শৰ্মা খুব ভাল লাগে, তেখেতৰ বক্তব্যবিলাক খুব ধুনীয়া, তেখেতৰ যি যুক্তিসংগত কথা কয় সদায় আমি আদৰ্শ হিচাপে লওঁ, আৰু তেখেতেও আমি আশা কৰিম যে গোটেই অসমীয়াৰ স্বাৰ্থে যি কাম কৰিব লাগে সেইখিনি সোনকালে কৰিব। আৰু এইখিনিতে মই উৎপল শৰ্মালৈ ডাঙৰীয়ালৈ তেখেতলৈ এটা আহ্বান জনাম, আমাৰ যি অসম চুক্তিৰ 10 নং আৰু 9 নং দফাৰ যি প্ৰক্ৰিয়া সেইটো এতিয়া সম্ভৱ হৈ উঠা নাই, তাৰ বাবে মই আহ্বান জনাম যাতে এইটোৰ ওপৰত সোনকালে প্ৰতিক্ৰিয়া হ'ব লাগে, চৰকাৰক দাবী জনাব লাগে, আৰু তাৰ আমি ৰিজাল্ট দেখা পাওঁ। লগতে সুধিছোঁ সমুজ্জ্বল ভট্টাচাৰ্য আছুৰ লগত যিহেতু তেখেতক শ্ৰদ্ধা কৰোঁ, খুব এজন ককাইদেউ হয় আমাৰ, খুব ভাল নেতা, আৰু তেখেতে সদায় অসমখনৰ সুৰক্ষা হৈ কাম কৰি আছে, আৰু তেখেতকো মই আহ্বান জনাম আছুৰ যি 9 নং আৰু 10 নং দফাৰ যি কাম এই কাৰ্য এতিয়াও সম্পূৰ্ণ হোৱা নাই, এইটো যাতে অতি সোনকালে হয় তাৰ বাবে যাতে চৰকাৰক প্ৰেছাৰ দিয়ে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা খুব প্ৰভাৱশালী ব্যক্তি, সকলোৱে শ্ৰদ্ধাৰ এজন মুখ্যমন্ত্ৰী, তেখেতে যি অসমৰ প্ৰভাৱশালী ব্যক্তি হিচাপে আছে, যি অসমৰ হৈ ভাল কাম কৰি আছে, যি অসমক যেনেকৈ উন্নতি আগপথলৈ আগুৱাই লৈ গৈ আছে, ভৱিষ্যতেও যদি আৰু আগুৱাই লৈ যায় তাৰ বাবে আহ্বান জনাম, আৰু ভালকৈ কাম কৰিব। জুবিনৰ ক্ষেত্ৰত যদি অতি সোনকালে ন্যায় প্ৰদান কৰে, জনজাতিৰ ক্ষেত্ৰত যদি 6 জনগোষ্ঠীৰ অধীনত জনজাতিকৰণ প্ৰদান কৰি কেনে পুনৰ মুখ্যমন্ত্ৰী হিচাপে দেখা পাওঁ, তাৰ আমি আশা কৰিম। যিহেতু দুজন সভাপতি আছে, এটা আছোঁ আপোনাৰ বসন্ত গগৈ আৰু মিলন বুঢ়াগোহাঁই, গতিকে দুজনৰ বিষয়ে একেলগে সুধিছোঁ আপোনাক। দুজনে খুব এজন যুৱ নেতা বুলি ক'ব লাগিব, যিজন সংগঠনটো খুব লিডাৰশ্বিপ ধুনীয়াকৈ চলাই আহিছে। মই দুজনকে হত্যা কৰোঁ আৰু প্ৰণাম জনাওঁ, সিহঁতক শ্ৰদ্ধা কৰোঁ। সিহঁতৰ যি সংগঠনটো আগুৱাই নিয়াত যি সিহঁতৰ প্ৰভাৱ আছে, সেই প্ৰভাৱখিনি খুব সুন্দৰকৈ অসমখন আগুৱাই লৈ গৈছে, জনগোষ্ঠীটোক আগুৱাই লৈ গৈছে, অসমৰ হৈ কাম কৰি আছে। মই আশা কৰিম দুইজনে যাতে অতি সোনকালে আমি এটা সংগঠন হৈ কাম ক'ব পাৰোঁ, তাৰ বাবে মই দুজনকে আহ্বান জনাওঁ। নিশ্চয় পুনৰবাৰ জনজাতিকৰণৰ প্ৰসংগটো লৈ আহোঁ, যিহেতু আপুনি ইতিমধ্যে উল্লেখ কৰিছে, যদিহে এই 26ৰ নিৰ্বাচনত তেওঁলোক সুফল লাভ কৰা নাযায় ইয়াৰ বিষয়ে, গতিকে ইয়াৰ পিছৰ পৰ্যায়ত আপোনালোকৰ কি পদক্ষেপ ল'ব বা কেনেধৰণৰ পদক্ষেপ ল'ব, কিবা তাৰ ভাবিছে নেকি, পৰিকল্পনা কৰিছে নেকি তেনেকুৱা কিবা? যদি জনজাতিকৰণ নহয় তেতিয়াহ'লে এটা খুব তীব্ৰ আন্দোলন গঢ়ি তুলিব। প্ৰথমটো মানে ৰাজনৈতিক প্ৰত্যুত্তৰ পাব, 25 নৱেম্বৰৰ পিছতে ৰাজনৈতিক প্ৰত্যুত্তৰ পাব, এইটো চৰকাৰে এইটো তাৰ কাৰণে সাজু হৈ থাকে প্ৰতিবেদন দাখিল কৰাৰ পাছত। যদি কোনো আমি এটা ক্ষীণমানো পজিটিভ ৱে নেদেখোঁ তেতিয়াহ'লেতো এটা ৰাজনৈতিক প্ৰত্যুত্তৰ পাই চৰকাৰ থাকিব নাই, এইটো কোনো স্থিতি নাই। আৰু যদি তাৰ পাছতো যদি কিবা ক্ষীণমানো আমি যদি দেখোঁ যে আমাৰ প্ৰতিবেদন দাখিল হৈছে, কেন্দ্ৰীয় চৰকাৰলৈ আহ্বান জনাইছে জনজাতিকৰণ দিব লাগে, সেই প্ৰক্ৰিয়াটো কিমান দীঘলীয়া হ'ব এইটো এটা খুব লক্ষণীয় বিষয় হ'ব। যদি বহুত দীঘলীয়া প্ৰক্ৰিয়ালৈ যায় তেতিয়াহ'লে হয়তো এনেকুৱা চৰকাৰে এইটো ৰাজনৈতিক ষড়যন্ত্ৰ কৰিব পাৰে যে যেতিয়ালৈকে ইলেকশ্যন নহ'ব, ইলেকশ্যন অহাৰ যিমানে ওচৰ চাপিব সিমানে প্ৰক্ৰিয়াটো আগবঢ়াবৰ কাৰণে চেষ্টা কৰিব পাৰে। তো সেই অৱস্থালৈ যাতে নাহে, চৰকাৰে তাৰ ওপৰত এটা প্ৰতিবেদন আমাৰ অসমৰ ৰাইজক, মেইনলি 6 জনগোষ্ঠীক সুন্দৰকৈ গোটেই বস্তুখিনি বুজাই দিব লাগে যে প্ৰক্ৰিয়াটো কিমান দিনৰ ভিতৰত আৰম্ভ হ'ব, কেতিয়ালৈকে সম্ভৱ হৈ উঠিব। যিহেতু আপুনি ষড়যন্ত্ৰৰ কথা ক'লে, অলপ আগতে আপুনি সুবিধাৰ কথা ক'লে, গতিকে এই সংক্ৰান্তত যদিহে তেনেকুৱা দল সংগঠনসমূহে চৰকাৰৰ লগত কিবা কাৰণ মিলে বা তেওঁলোকে বেলেগ এটা মানে তেওঁলোকে চিন্তা পুহি ৰাখে বা প্ৰাৰ্থিত্ব প্ৰত্যাশী, তেনেকুৱা ধৰণৰ কিছুমান চিন্তা বহুতো শুনা যায়, যিহেতু সামাজিক মাধ্যমতে হওক বা যিসকলে চৰ্চা কৰে সততে দেখা যায়, গতিকে তেনেকুৱা কিবা আপুনি ভাবে নেকি? এইটো একচুৱেলি মই ভাবোঁ তেনেকুৱা এটা হ'ব নালাগে, আৰু যদি কোনোবাই তেনেকুৱা চক্ৰৰ ছাইড পৰিছে তেতিয়াহ'লে এইটো খুব দুখৰ বিষয়। জাতিৰ লগত গদ্দাৰ কৰাটো বেয়া, কাৰণ জাতিৰ ঊৰ্ধত কোনো নাই। যদি জাতিৰ বিষয়ে যদি কোনো চিন্তা নকৰে তেখেতে ভৱিষ্যত উজ্জ্বল কেতিয়াও হ'ব নোৱাৰে, সেইটো বিচাৰ কথা। আৰু এটা কথা আপুনি এইখিনি এতিয়া আপোনালোকৰ মাধ্যমৰ থ্ৰুদি কৈ দিওঁ, মই আমাৰ বেলেগ সংগঠনৰ কথা মই ক'ব নাযাওঁ, আটাচতে ক'ব যাওঁ, আমাৰ এই যিটো পবিত্ৰ সত্তা, এই সত্তাটোত কিছুমান খুব যিবিলাক লিডাৰ থাকে বা সংগঠনৰ সদস্যই থাকে, যাতে ৰাজনৈতিকভাৱে আমাক লাগিব, ৰাজনৈতিক ছাপৰ্ট লাগিব, ৰাজনৈতিক দলৰ ভাৱে যদি যি এটা আশা পুহি ৰাখে, এইবিলাক এই পবিত্ৰ সত্তাটোৰ ভিতৰৰ পৰা কেতিয়াও দিব নালাগে, কাৰণ গোটেই সত্তাটোত এটা দাগ লাগে। গতিকে মই আহ্বান জনাম, যিসকলে আমাক ৰাজনৈতিক নেতা লাগিবই, কাৰণ এটা জাতি আগবঢ়াই যাবৰ কাৰণে, এটা অসমখন আগবঢ়াই যাবৰ কাৰণে প্ৰতিটো জনগোষ্ঠীৰ এজন ৰাজনৈতিক নেতা লাগিব। সেইবুলি সত্তাটোৰ ভিতৰত সোমাই থাকি, সত্তাটোৰ ভিতৰৰ পৰাই যদি ৰাজনৈতিক আশা পুহি থাকে, ৰাজনৈতিক নেতাৰ হোৱাৰ আশা পুহি থাকে, তেতিয়াহ'লে মানুহৰ বিশ্বাস হেৰাই যায়, ৰাইজৰ বিশ্বাস হেৰাই যাব। গতিকে মই আহ্বান জনাম, যিকেইজন আমাৰ সংগঠনৰ ভিতৰত
যিকোনো সংগঠনৰ ভিতৰতে হওক ৰাজনৈতিকৰ যদি কিবা আশা থাকে তেতিয়াহ'লে সত্তাটোৰ সৈতে জড়িত থাকিব নালাগে, সত্তাটোৰ পৰা তেখেতে বিৰতি লওক আৰু তেনে ক্ষেত্ৰত সকলো ৰাইজে মই সহায় সহযোগিতা আগবঢ়াব বুলি মই বিশ্বাস কৰোঁ। নিশ্চয়কৈ দাদা ধন্যবাদ জনাইছোঁ। শেষত অনুষ্ঠানটো সামৰিম, যিহেতু আপোনাৰো বহুত ব্যস্ততা, তাৰ বাবে ইমান ব্যস্ততাৰ মাজত আমাক সময় দিয়াৰ কাৰণে ধন্যবাদ। শেষত আপুনি কি ক'ব আমাৰ দৰ্শকসকলক? আৰু দৰ্শকসকলক মই আহ্বান জনাম যে যি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত প্ৰথমত জনগোষ্ঠীকেইটাকে মই আহ্বান জনাম যে আমি সকলোৱে একেলগ হৈ আন্দোলনটো গঢ়ি তুলিব লাগিব। চৰকাৰে আমাৰ ওপৰত নিশ্চয় গুৰুত্ব আৰোপ যদি কৰিবলগীয়া হয়, চৰকাৰে যদি গুৰুত্ব দিয়ে আমি একত্ৰিত হৈ আন্দোলন কৰিব লাগিব। আজি জনজাতিসকলৰ কথাই কওঁ মই, যিসকল আমাৰ CCTV সংস্থাৰ কথা তেখেতসকলেও মই আহ্বান জনাম, ইয়াতে কোনো ভয় লগা কথা নাই, আপোনালোকৰ ভয় আকাংক্ষাৰ কথা নাই। আমি অসমখন অসমীয়া সুৰক্ষাৰ অৰ্থেহে কাম কৰিবলৈ গৈ আছোঁ। জনজাতিকৰণ পালে আপোনালোকৰ কোনো অসুবিধা নহয়, তাতে সংবিধানত লাগিলে সংশোধন কৰিব লাগিলে সংশোধন কৰি লওক আপোনালোকৰ যদি কিবা অসুবিধা হয়, কিন্তু অসমীয়া সুৰক্ষাৰ্থে যেতিয়া আমি লাগিছোঁ সেই বস্তুটো আপোনালোকে বুজি পাওক, মই আহ্বান জনাম। আৰু ৰাইজকো মই সকলো ৰাইজকে আহ্বান জনাম যে সকলোৱে একত্ৰিত হৈ এই চৰকাৰৰ যদি সঁচাকৈ ৰাজনৈতিক ষড়যন্ত্ৰ কৰিছে ষড়যন্ত্ৰটো বুজিবলৈ চেষ্টা কৰিব লাগিব, কাৰণ ৰাজনৈতিক ষড়যন্ত্ৰ কৰিলে কোনো সমাধান নাহে। কিছুমানে সুবিধাৰ্থে আমাৰ এনেকুৱাও দেখা পোৱা গৈছে কিছু চামে এই 6টা জনগোষ্ঠী ভাগ কৰিবৰ কাৰণে কিছুমান ৰাজনৈতিক ষড়যন্ত্ৰ কৰিছে। কিছুক্ষীণ পৰিমাণ হয়তো 30 to 20% সিহঁতি সফলো হৈছে, যাৰ কাৰণে আজি 6টা জনগোষ্ঠী একেলগ হৈ আন্দোলন কৰা নাই। গতিকে মই ভাবোঁ 6টা জনগোষ্ঠী একেলগ হৈ আন্দোলন কৰক, নিশ্চয় আমি সফল হ'ম। নিশ্চয় ধন্যবাদ জনাইছোঁ আপোনাক পুনৰবাৰ আমাৰ অনুষ্ঠানত ইমানখিনি সময় দিয়াৰ বাবে। পৰৱৰ্তী পৰ্যায়ত পুনৰ কেতিয়াবা আকৌ কথা পাতিম, আলোচনাত মিলিত হ'ম। ধন্যবাদ। ধন্যবাদ। প্ৰিয় দৰ্শকসকল, এয়া আছিল আতাচুৰ কামৰূপ জিলা সমিতিৰ সভাপতি মনোজ বৰুৱা ডাঙৰীয়া। তেখেতৰ সৈতে আমি জনজাতিকৰণৰ যি মৰ্যাদা, যি প্ৰতিবাদ চলি আছে, 6 জনগোষ্ঠীয়ে প্ৰতিবাদ অব্যাহত ৰাখিছে, গতিকে সেই সন্দৰ্ভত কথা পাতিছোঁ। লগতে শেহতীয়াকৈ জুবিন গাৰ্গৰ ৰহস্যজনক যি মৃত্যু, SIT তদন্ত, সেই সংক্ৰান্ততো কিছু কথা পাতিলোঁ। গতিকে বিভিন্ন বিষয়ত কথা পাতিলোঁ। আশা কৰোঁ আপোনালোকে এই অনুষ্ঠানটো চাই নিশ্চয় ভাল পাইছে। পৰৱৰ্তী পৰ্যায়ত আমি পুনৰ এই অনুষ্ঠানত আন এগৰাকী অতিথিৰ সৈতে উপস্থিত হ'ম, আৰু তেতিয়ালৈ চাই থাকিব দা হোমলেণ্ড ইনচাইট। মই কল্পৰাজ ডেকাই ইমানতে বিদায় মাগিছোঁ। ধন্যবাদ।